তো নমস্কাৰ বন্ধুসকল, তো আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ইণ্ডিয়ান কাৰেঞ্চি চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আপোনালোক সকলো নিশ্চয় ভালে আছে আৰু ভালে থকাটোৱে কামনা কৰোঁ। তো আজি ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ কাৰণে, মুদ্ৰা আপোনালোকে ক'ত বেচিব। হয়, মই আপোনালোকক আগৰ এটা ভিডিঅ'ত কৈছিলোঁ যে মই ৰিচেণ্ট কেলকাতা গৈ আছোঁ, তাত এখন মুদ্ৰা বজাৰ বহে। তো সেইখন বজাৰত যদি আপোনালোকে যায় তাত মুদ্ৰা বেচিব পাৰিব বা তাৰ পৰা কিনিব পাৰিব। তো এই কথাটো কিমান দূৰ সঁচা বা কিমান দূৰ মিছা, তো বহুতেই বিশ্বাস নকৰে যে মুদ্ৰা বিক্ৰী হয় নে নহয়। তো তাৰে ওপৰত মই কেলকাতা গৈছিলোঁ, কিন্তু মই কেলকাতা গৈছোঁ মোৰ বন্ধুৰ বাপেকৰ অসুখ, সেইটো কাৰণে গৈছিলোঁ। কিন্তু মই বন্ধুক লগত লৈ গৈছিলোঁ। তো বন্ধুৱে ভিডিঅ' শ্বুট কৰাটো ইমান ঠিক নকৰিলে। তেওঁ যি কি নহওক, মই আপোনালোকৰ কাৰণে স্ক্ৰিপ্ট কেইটামান লৈ আনিছোঁ। তো আজি এই ভিডিঅ'টোৰ মাধ্যমে মই আপোনালোকক দেখাম কেলকাতা ক'ত এই মাৰ্কেটখন বহে, আৰু এটা মই এড্ৰেছ দিছোঁ স্ক্ৰীণত চাওক। এই এড্ৰেছটো আপোনালোকে নোট কৰি ল'ব। এই এড্ৰেছটো সপ্তাহত এদিন, মানে অনলি শনিবাৰৰ দিনটোতে এইটো এড্ৰেছ এখন কইন্সৰ মাৰ্কেট হয় ফুটপাথত। তাত আপোনালোকে কইন্স বেচিব পাৰিব বা কিনিবও পাৰিব। অনলি ৰিয়েৰ কইন্স আৰু স্কিয়াৰ কইন্স বা ৰিয়েৰ নোট বা স্কিয়াৰ নোট। তো ময়ো তাৰ পৰা কেইটামান মুদ্ৰা কিনি আনিছোঁ মোৰ কালেকশ্যনৰ কাৰণে। মই একচুৱেলি মুদ্ৰা বেচিবলৈ যোৱা নাই, মই কিনি আনিছোঁ। আৰু মই আমাৰ গ্ৰুপৰ এজন লোকৰ লগত ফেচ টু ফেচ কথা পাতিছোঁ যে মুদ্ৰা ইয়াত বিক্ৰী হয়নে বা আপোনালোকৰ ইয়াত মুদ্ৰা আহি বিক্ৰী কৰিব পাৰিবনে। তেখেতে কি কৈছে, তো আজি এই ভিডিঅ'টোৰ মাধ্যমে মই আপোনালোকক জনাম যে আপোনালোকে মুদ্ৰা বেচিব পাৰিবনে না নোৱাৰে এই বিষয়বস্তুখিনি। কাৰণ ভিডিঅ'টো মোৰ বন্ধুৱে শ্বুট কৰিছিলে, গতিকে ইমান সম্পূৰ্ণভাৱে শ্বুট কৰিব নাজানিলে। যি কি নহওক, মই গৈছোঁ তালৈ আৰু আপোনালোকক কৈছিলোঁ যে মই কেলকাতা গৈ আছোঁ, তাৰ পৰা গৈ মই আপোনালোকক দেখাম যে মুদ্ৰা বিক্ৰী হোৱা ক'ত বিক্ৰী হয় কি নহয়। তো গতিকে আপোনালোকে ভিডিঅ'টো চাব, মিছ নকৰিব। আৰু এইটো এড্ৰেছ আপোনালোকে নোট কৰি ল'ব। এই এড্ৰেছটোত সপ্তাহত এদিন, অনলি শনিবাৰৰ দিনটোতেই মাৰ্কেট লাগে কইন্সৰ। যদি আপোনালোকৰ হাততো ৰিয়েৰ কইন্স বা স্কিয়াৰ কইন্স বা ৰিয়েৰ নোট স্কিয়াৰ নোট থাকে, আপোনালোকেও এইটো এড্ৰেছত গৈ আপোনালোকে তাত বিক্ৰী কৰি পইচা ল'ব পাৰিব। তো আহকচোন আজি জানো মই কেলকাতা যে গৈছিলোঁ তাৰ পৰা কি কি মুদ্ৰা কিনি আনিছোঁ মোৰ কালেকশ্যনৰ কাৰণে, আৰু তাত মুদ্ৰাবোৰ কেনেকৈ ৰখা হয় বা কেনেকৈ বিক্ৰী হয়, এই বিষয়বস্তুখিনি আজি এই ভিডিঅ'টোৰ মাধ্যমে মই আপোনালোকৰ লগত কেইটামান কথা শ্বেয়াৰ কৰিবলৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণভাৱে চাব। আৰু মোৰ যদি ভিডিঅ' ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। শ্বেয়াৰটো কাৰণে কৰিব, আপোনাৰ হাতত নহয় কাৰোবাৰ হাতত মুদ্ৰা থাকিব পাৰে। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে চোৱাৰ সুবিধা কৰি দিব। আৰু ভিডিঅ'টো যদি ইউটিউবত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ফেচবুকত চাই আছে, পেজটো ফ'ল' কৰি ৰখাব। তো আজি মই কেলকাতাত গৈ কোনখন বজাৰত মুদ্ৰা বিক্ৰী কৰিব পাৰিব আপোনালোকে, এই বিষয়বস্তুখিনি এই ভিডিঅ'টোৰ মাধ্যমে মই আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ। গতিকে আহক, দেৰি নকৰোঁ, জানো মই তাৰ পৰা কি কি বস্তু কিনি আনিলোঁ কইন্স, আৰু আপোনালোকে গৈ তাত মুদ্ৰা বেচিব পাৰিবনে বা নোৱাৰে, কিমান দূৰ সঁচা তো কিমান দূৰ মিছা, এই ভিডিঅ'টো চালেই আপোনালোকে নিশ্চয় বুজিব পাৰিব। তো আহক, দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, মই কেলকাতা এই কইন্স বজাৰখনৰ পৰা এইকেইটা মুদ্ৰা কিনি আনিছোঁ। এয়া দেখা পাইছে, 1 টকীয়া মুদ্ৰা, জৱাহৰলাল নেহৰু ফটো আছে, দেখা পাইছে, জৱাহৰলাল নেহৰু 1 টকীয়া মুদ্ৰা। এই তিনিটা জৱাহৰলাল নেহৰু 1 টকীয়া মুদ্ৰা। এই জৱাহৰলাল নেহৰু 1 টকীয়া মুদ্ৰাবোৰ আমাৰ দেশৰ 4টা মিনিটতে বনোৱা হৈছিলে, বোম্বে, কেলকাতা, হায়দৰাবাদ, নয়ডা। কিন্তু মই এই মুদ্ৰাটো 9 মিনিটত বনোৱা 1 টকীয়া মুদ্ৰা। ই এটা এক্সট্ৰিমলি ৰিয়েৰ কইন্স। তো UNC কণ্ডিশ্যনত এই মুদ্ৰাটো বৰ্তমান মূল্য 1000 টকাৰ ওপৰত। তো মই এই তিনিটা 1 টকীয়া মুদ্ৰা আপোনালোকক দেখাই দিছোঁ। এই তিনিটা মুদ্ৰা কিনি আনিছোঁ। এটা 700-800 টকা মই ভৰিব লগা হৈছে। কণ্ডিশ্যন দেখা পাইছে, এক্সট্ৰা ফাইন কণ্ডিশ্যনত এই তিনিটা 1 টকীয়া মুদ্ৰা মই কিনি আনিছোঁ। জৱাহৰলাল নেহৰু 1 টকীয়া মুদ্ৰা, অনলি 9 মিনিটৰ মুদ্ৰা। আৰু এয়া চাওক, 10 পইচা দেখা পাইছে, ষ্টেইনলেছ ষ্টীলৰ 10 পইচা, এইটো এটা আৰু এইটো এটা দেখা পাইছে, 10 পইচা। ইয়াত চন চাওক, 1990 চনৰ, এইটো কেলকাতা মিণ্টত বনোৱা, দেখা পাইছে, চনটোৰ তলত একো মিন মাৰ্ক নাই। তো এইটো কেলকাতা মিণ্টত বনোৱা 10 পইচা মুদ্ৰা। আৰু এইটো চাওক, 1990 চনৰ কেলকাতা মিণ্টত বনোৱা 10 পইচা মুদ্ৰা। তো এই দুটা মুদ্ৰা কিনি আনিছোঁ। এটা মুদ্ৰা UNC কণ্ডিশ্যনত তাৰ বৰ্তমান মূল্য হৈ আছে 300 টকা। তো মই এক্সট্ৰা ফাইন কণ্ডিশ্যনত কিনি আনিছোঁ। তো 150 টকাকৈ দুটা 10 পইচা মই কিনি আনিছোঁ। এই দুটা ৰিয়েৰ কইন্স। তো আগলৈ গৈ এই দুটা মুদ্ৰাৰ মূল্য হোৱাৰ সম্ভাৱনা আছে, ৰিয়েৰ কইন্স। গতিকে এই দুটা মুদ্ৰা মই তাৰ পৰা কিনি আনিছোঁ। আৰু এয়া চাওক, 1 টকীয়া মুদ্ৰা। এনেকুৱা 1 টকীয়া মুদ্ৰা আমি খৰচ কৰি আছোঁ বৰ্তমান সময়ত সকলোৱে, হাতে হাতে থকা মুদ্ৰা।
তো এই একটকীয়া মুদ্ৰা এইটো চাওক চনিয়াত 1992 লেখা আছে আৰু তাৰ তলত দেখা পাইছে এটা ষ্টাৰ দিয়া আছে। এইটো হায়দৰাবাদ মিণ্টত বনোৱা একটকীয়া মুদ্ৰা। 1992 হায়দৰাবাদ মিণ্টৰ একটকীয়া মুদ্ৰা, গোটেইকেইটা মুদ্ৰা এয়া দেখা পাইছে 1992, তাৰ তলত এটা ষ্টাৰ দিয়া আছে। 1992 তাৰ তলত দেখা পাইছে এটা ষ্টাৰ আৰু চিম্বল দিয়া আছে। এইটো হায়দৰাবাদ মিণ্টত বনোৱা একটকীয়া মুদ্ৰা। এয়া মই 4টা 5টা 6টা 8টা একটকীয়া কিনি আনিছো। এয়া এটা 1 টকাৰ কিমান দাম ভৰিছো গম পাইনে আপোনালোকে? এটা 1 টকাৰ 20 টকাকে মই কিনি আনিছো। ই এটা বৰ্তমান সময়ত স্কেয়াৰ কইন্সটো আগলৈ গৈ এইটো মুদ্ৰা ৰিয়েৰ কইন্স হ'ব। তো ইউএনচি কণ্ডিশ্যনত এই মুদ্ৰাটো বৰ্তমান মূল্য হৈ আছে 50 টকাৰ ওপৰত। এটা 1 টকাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 50 টকাৰ ওপৰত। তো মই ইয়াক কিনি আনিছো এটা 20 টকাকে। এটা 1 টকাত তাৰমানে মই 20 টকা ভৰিব লগা হৈছে। এ দেখা পাইছে 1992 আৰু তাৰ তলত এটা ষ্টাৰ দিয়া আছে। তো এইটো হায়দৰাবাদ মিণ্টত বনোৱা একটকীয়া মুদ্ৰা। তো এনেকুৱা মুদ্ৰা যদি আপোনালোকৰ হাতত আছে মোক কমেণ্ট কৰি জনাব। 1992 হায়দৰাবাদ মিণ্টৰ হ'ব লাগিব। এই দেখা পাইছে চনটোৰ তলত এটা ষ্টাৰ আছে। তো এইটো 1 টকা বৰ্তমান সময়ত স্কেয়াৰ কইন্স। তো আগলৈ গৈ এই মুদ্ৰাটো ৰিয়েৰ কইন্স হ'বলৈ গৈ আছে, বেছি দিন নালাগে। তো এইটো একটকীয়া মুদ্ৰা 1992 হায়দৰাবাদ মিণ্টৰ। মই জুমকে আপোনালোকক দেখাই দিছো, চাই লওক। 1992 লেখা আছে আৰু তাৰ তলত দেখা পাইছে এটা ষ্টাৰ দিয়া আছে। তো এইটো হায়দৰাবাদ মিণ্টত বনোৱা একটকীয়া মুদ্ৰা। তো এইটো একটকীয়া মুদ্ৰা যদি আপোনালোকৰ লগত আছে মোক কমেণ্ট কৰি জনাব। এনেকুৱা একটকীয়া মোৰ কালেকশ্যনৰ কাৰণে মই আৰু কালেক্ট কৰিম। তো যদি আপোনালোকৰ হাতত আছে 1992 হায়দৰাবাদ মিণ্টৰ একটকীয়া মুদ্ৰা, তো মই কিনি ল'ব পাৰিম আপোনালোকৰ পৰা। যদি আছে মোক কমেণ্ট কৰি জনাব। কিন্তু যোনকেইটা মুদ্ৰা আপোনালোকে দেখা পালে এইকেইটা মুদ্ৰা মই কেলকাতাৰ পৰা য'ত কইন্স বিক্ৰী হয় তাৰ পৰা কিনি আনিছো। আৰু এইখিনি বস্তু চাওক, এইবিলাক ইয়াত কইন্স ৰখা যায়। একচুৱেলি যোনবিলাক ৰিয়েৰ কইন্স হয় ইয়াৰ ভিতৰত ৰখা যায়। মই এটা খুলি আপোনালোকক দেখাই দিছো। এইটোৰ ভিতৰত প্লাষ্টিক হয়, ইয়াত হাৱা চাৱা নালাগে। ইয়াৰ ভিতৰত মুদ্ৰাটো সোমোৱাই ৰখাব পাৰে, কণ্ডিশ্যন ভাল হৈ থাকে। তো এয়াও মই কিনি আনিছো, এইখিনি মোৰ কইন্স ৰখাৰ কাৰণে এই বস্তুখিনি। তাৰ পৰা এইখিনি বস্তুৱে মই কেলকাতাৰ পৰা কিনি আনিলো। তো আৰু আজি আপোনালোকক মই দেখাওঁ যে আপোনালোকে মুদ্ৰা ক'ত বেচিব বা তাত কেনেকুৱা বজাৰ লাগে, এই বিষয়বস্তুখিনি আপোনালোকক দেখাওঁ। তো আহক। क्यों नहीं बिकेगा? रियल कॉइन्स रियल में बिकेगा, फेक कॉइन नहीं बिकेगा। मतलब आसाम का लोग मतलब ये विश्वास नहीं करता है कॉइन्स बिक्री नहीं होता है। हर स्टेट का कॉइन जो लाते हैं, जो कलेक्टेबल है जी। वो बिकेगा, जरूर बिकेगा। अगर जेन्युइन होगा तो, फेक नहीं होगा तो बिक जाएगा। मान लीजिए आसाम से कोई लोग आएगा इधर कॉइन्स बिकने के, सेल हो जाएगा। हाँ, असम का कॉइन हम लोग एग्जीबिशन में लगाते हैं। एग्जीबिशन में जब वहाँ पर जो लोग देखते हैं, असम का हो, पाकिस्तान का हो, हर स्टेट का हो, बांग्लादेश का हो, हर देश का कॉइन्स वहाँ पर एग्जीबिशन में लगते हैं। हम लोग खरीदते भी है, बेचते भी है, लेकिन फेक होना नहीं चाहिए। मतलब मान लीजिए आसाम का कोई लोग इधर कॉइन्स लेके आएगा तो रियल कॉइन्स, मान लीजिए स्केयर कॉइन्स और रियल कॉइन्स लेके आएगा तो सेल हो जाएगा। सेल हो जाएगा, सेल हो जाएगा। वही बात मतलब जो मार्केट जो प्राइस है ओरिजिनल, जो प्राइस में बिकता है, खरीदता है, वही प्राइस में बिकेगा। हाँ वही बात पूछ रहा हूँ। मतलब रियल कॉइन्स और स्केयर कॉइन्स होना चाहिए बस। नॉर्मल कॉइन्स तो नहीं बिकता है। नॉर्मल कॉइन्स नहीं ठीक। बिकेगा। जो हर आदमी के पास होता है वो क्यों बिकेगा ज़्यादा दाम से? वही बात है। जो अवेलेबल नहीं होता है नहीं, मार्केट में, मैं तो ये लाइन में काम कर रहा हूँ, मुझे विश्वास है। लेकिन कोई लोग ऐसा है मतलब विश्वास नहीं उन लोगों करता को, उन लोगों के आसपास जब एग्जीबिशन होता है ना, तो उन लोगों को ऑफर कीजिए, बोलिए आप एग्जीबिशन अटेंड कीजिए, आके देखिए यहाँ पर क्या हो रहा है, क्यों खरीदता है कॉइन्स, क्यों बिकता है। तो अपने आप वो समझ में आ जाएगा सही में कॉइन्स बिकता है कि नहीं। वो बात सही है। ठीक है ना? ठीक है। उनके एग्जीबिशन अटेंड करना पड़ेगा। ठीक है सर, थैंक यू। ओके दादा भाई नो এটা কবে 200 টাকা কেন 50 টাকা হেরা ফেরা তুমি এটা लो ये ले लो 200 रुपये, ये ले लो 250। हाँ नहीं नहीं, आपका आंखों में एक ही लगता है, एक ही नहीं है। नहीं, कंडीशन एक नहीं है, एक नहीं है। मैं अभी दिखाता हूँ, अभी दिखाता हूँ। यहाँ पर जो डिजाइन है, यहाँ पर जो लिखा है, ये देखिए उभरा हुआ है, सामने चला है, इतना चाहिए, ये सामने नहीं आया। इसका जो रिम है पूरा परफेक्ट है, इसका रिम परफेक्ट नहीं है, पूरा डैमेज है कहीं ना कहीं।
हम लोग छोटा छोटा बारीकी से देखते हैं चीज, इसमें नहीं आएगा, इसमें आएगा। बोलो तो अच्छा ना, मुझे भी उठाइए थोड़ा लेंस से आ जाओ, लेंस ভালো, लेंस রাখি, আমি लेंस রাখি, वो लेंस आ जाओ, दामी लेंस के लगा এটা হায়দ্রাবাদ আছে, और आवाज है তাও দেখিনি, सर मान लीजिए असम से कोई इधर पहुँच लेते हैं ऑल इंडिया में चलेगा। नहीं हम लोग यहाँ से मुंबई जाते हैं डिवीजन, मुंबई का लोग यहाँ आते हैं, असम तक तो सामने से घर नहीं नहीं घर के सामने। एक्चुअली मैं यूट्यूब में कॉइन्स का ऊपर में वीडियो बनाता हूँ, यूट्यूब मेरा चैनल है। तो क्या होता है असम का लोग ना कॉइन से बिक्री होता है विश्वास नहीं करता, तो ये बोलता है ये सब फेक है, लेकिन मैं ये लाइन में काम कर रहा हूँ ना, अभी अभी 100 पीस का पैकेट बेचा है असम का। तो बहुत लोग ये नहीं विश्वास नहीं करते हैं कि ये सब फेक है, इसे लूट रहा है। আমাদের যে কন্ডিশনে এখন যাবে তোমার 1200 টাকা যাবে এই কন্ডিশন, আরো ভালো কন্ডিশন আর খেলা কন্ডিশন लीजिए आप ये दोनों कैलकाटा लेके का है जाइए। भैया, भैया ये कैलकाटा का है। 250 नहीं कलकत्ता का नहीं चाहिए मुझे, हैदराबाद की चाहिए। हैदराबाद आती ना, है ना, ना, ये दोनों कितना देना होगा सर? 225 करके पड़ता 225 करके है। आए এগুলো আপনার যদি লটে নেন আর বেছে নিতে পর 150 টাকা আছে, লটে নেবেন এয়া দেখা পাইছে কইন্স ফুটপাথত ইয়াৰ দোকান মাৰ্কেট। তো আজি মই ভিডিঅ'টোৰ মাধ্যমে এজন কইন্স কালেক্টৰৰ সৈতে আপোনালোকৰ লগত ফেচ টু ফেচ কথা পাতিলোঁ। ৰেকৰ্ডিংটো ইমান ভাল নহ'ল যদিও যি কি নহওক, তো মই আপোনালোকক জনালোঁ যে ইয়াত মুদ্ৰা বিক্ৰী হয়। আৰু ইয়াত দেখা পাইছে মই বেক কেমেৰা দি দেখাই আছোঁ আপোনালোকক, ইয়াত একচুৱেলি মুদ্ৰা বিক্ৰী হয়, এনেকৈ এলবামত ৰখা হয়। তো কেলকাতা এখন বজাৰ শনিবাৰে অনলি লাগে। তো আপোনালোকৰ লগতো যদি ৰিয়েৰ কইন্স বা স্কেয়াৰ কইন্স আছে, আপোনালোকেও অসমৰ গাতে লাগি থকা এখন ষ্টেট কেলকাতা, তো ইয়াত আহি আপোনালোকেও বিক্ৰী কৰি পইচা ল'ব পাৰিব। এইবিলাক চাওক কইন্স কেনেকৈ ৰাখিছে ফুটপাথৰ দোকান। তো অসম বুলি নহয়, অল ইণ্ডিয়া অল ষ্টেটৰ কইন্স ইয়াত বিক্ৰী হ'ব বা ইয়াৰ পৰা আপোনালোকে কিনিব পাৰিব বা ল'ব পাৰিব। মই ভিডিঅ' মাধ্যমে দেখালোঁ যে মই কি কি কইন্স কিনিলোঁ। এজন কালেক্টৰৰ সৈতে মই মতামত শ্বেয়াৰ কৰিলোঁ যে মুদ্ৰা বেচা কিনা হয়নে নহয়। তো আপোনালোকে গম পালে, এয়া দেখা পাইছে এইবিলাক মুদ্ৰা এলবাম বনাই বনাই থোৱা যায়। তো এইখিনিয়ে মোৰ আপোনালোকৰ কাৰণে আজি আছিল, বিশেষ একো নাই। তো আপোনালোকৰ হাততো যদি এনেকুৱা মুদ্ৰা বা কইন্স আছে, আপোনালোকে নিশ্চয় আহক, আহি ইয়াত বেচিব পাৰিব বা আপোনালোকে চাই যাওক যে একচুৱেলি মুদ্ৰাৰ বিক্ৰী হয় নে নহয়। তেতিয়া আপোনালোকে নিজেই অনুভৱ কৰিব যে একচুৱেলি মুদ্ৰা বিক্ৰী হয়। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব। শ্বেয়াৰটোৰ কাৰণে কৰিব, শ্বেয়াৰ কৰি সকলোকে চোৱাৰ সুবিধা কৰি দিব। আৰু ভিডিঅ'টো যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ৰখাব। আৰু যদি ইউটিউবত চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখাব। ভাৰতীয় মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ তথ্যৰ লগতে কোনটো মুদ্ৰা কি মূল্য মই ভিডিঅ' মাধ্যমে আপোনালোকক জনাই গৈ থাকিম, তাৰ সম্পূৰ্ণ শুদ্ধ তথ্য পাই থাকিম। এয়া দেখা পাইছে ফুটপাথৰ দোকান কইন্স বেছি আছে। আপোনালোকে ইয়াত আহি বেচিবও পাৰিব বা কিনিবও পাৰিব। তো আজিলৈ আহোঁ, নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম।